নমস্কাৰ অসমবাসী ৰাইজ। প্ৰথমতে এটা কথা কওঁ, আপোনাৰ অঞ্চলত মেজি আৰু ভেলাঘৰ পৰিৱেশ গোটেই অসমবাসী ৰাইজক দেখুৱাব বিচাৰিছে যদি 3 মিনিটমান ভিডিঅ' এটা কৰি মোৰ হোৱাটছআপ নম্বৰটোত দি দিয়ক 8822531343। বাতৰিলৈ আহিছোঁ। 1 নম্বৰটো খবৰ, পঞ্চায়ত নিৰ্বাচন মেট্ৰিক পৰীক্ষাৰ পিছতহে হ'ব, হিমন্ত চৰকাৰে ঘোষণা কৰিছে। 2 নম্বৰটো খবৰ, অহা 24 ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যই বিশ্ব ৰেকৰ্ড গঢ়িব আৰু বহু মন্ত্ৰী বিধায়কৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব। 3 নম্বৰটো খবৰ, মাঘ বিহুলৈ এছঅপি, বিহু বুলি সকলো বেপাৰীয়ে খাদ্য বস্তুৰ দাম বেছিকৈ ল'ব নোৱাৰিব আৰু ভেজাল গাখীৰ, মাছ, মাংস, কণী বিক্ৰী কৰিব নোৱাৰিব, চৰকাৰে ডাঙৰ নিৰ্দেশ দিছে। 4 নম্বৰটো খবৰ, 10 জানুৱাৰী তাৰিখে বৃদ্ধ পেঞ্চন, দিব্যাংগ, অৰুণোদয় আৰু বিধৱা পেঞ্চনৰ টকা যদি সোমোৱা নাই, চৰকাৰে দিয়া হেল্পলাইন নম্বৰত যোগাযোগ কৰক 0361223705৪। এবাৰ ফোন কৰাৰ লগে লগে সোমাব আঁচনিবোৰৰ টকা। 5 নম্বৰটো খবৰ, কংগ্ৰেছৰ ছিদ্দিক আহমেদৰ মন্তব্য, কংগ্ৰেছে এটা টিকটৰ নামত 5 কোটি টকা বিচাৰিছিল আৰু বহুতৰ পৰা লৈ আছে, টকা দিলেহে টিকেট দিয়ে আৰু কংগ্ৰেছে একো কৰিব নোৱাৰে আগন্তুক দিনত। 6 নম্বৰটো খবৰ, ভোগালী বিহুক আদৰিবলৈ অসমৰ চৌদিশে উখল মাখল পৰিৱেশ আৰু ঢেঁকী মাতে কঁপাইছে গাঁও চহৰ। গাত তৰণি নাই অসমীয়া জীয়াৰী বোৱাৰীসকলৰ আৰু সকলোৰে অঞ্চলতে ধুনীয়াকৈ সাজু হৈছে ভেলাঘৰ। 7 নম্বৰটো খবৰ, হিমন্ত ডাঙৰীয়াই ঘোষণা কৰিছে, অসমত কেতিয়াও বন্ধ নহয় গাহৰি আৰু গাহৰি মাংস, বহু জনজাতিৰ পৰম্পৰাগত খাদ্য। 8 নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, ৰাজ্যত অংগনবাড়ী কৰ্মী, আশা কৰ্মী, মধ্যাহ্নভোজী কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ব। 9 নম্বৰটো খবৰ, এপছুৰ সভাপতিয়ে মন্তব্য কৰিছে, অসমত অবৈধভাৱে চলি থকা কয়লা খনি বন্ধ হ'ব লাগে, চৰকাৰলৈ আহ্বান জনাইছে। 10 নম্বৰটো খবৰ, কৰ্মৰ সৈতে জড়িত শ্ৰমিকসকললৈ ভাল খবৰ, চৰকাৰে টকা প্ৰদান কৰিব। কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰী আৰু পকা মিস্ত্ৰীসকলে আবেদন কৰিব লাগিব। তাৰ লগতে শ্ৰমিকসকলৰ ই-শ্ৰম কাৰ্ড উলিয়াই ল'ব লাগিব। 11 নম্বৰটো খবৰ, অখিল গগৈৰ মন্তব্য, অসমীয়া লোকৰ মাটি কেনেকৈ দখল কৰে মিয়াই, প্ৰথমে অসমীয়া মানুহে মিয়াবোৰক খেতি কৰিব দিয়ে, তাৰ পিছত সেই মাটিখিনি মালিক হৈ যায় মিয়া, তাৰ মানে 2 লাখ টকা মাটিখিনি 20 লাখ টকাত কিনি লয় মিয়াবোৰে।